দিল্লী বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমাৰ অভূতপূৰ্ব যি বিজয় তাৰ কাৰণে মই প্ৰথমতে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত সুদীৰ্ঘ ২৭ বছৰৰ পিছত দিল্লীৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হ'বলৈ গৈ আছে আৰু এক বৃহৎ বিজয় আৰু এই বৃহৎ বিজয়ৰ অন্তৰালত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা আৰু দিল্লীৰ ৰাইজৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যি মৰম তাক আমি পুনৰবাৰ অভিনন্দন জনাইছোঁ আৰু এই নিৰ্বাচন আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে এইবাৰ কংগ্ৰেছ মুক্ত দিল্লী। আপোনালোকে দেখিছে যে দিল্লীৰ জনসাধাৰণে কংগ্ৰেছক একেবাৰে নাইকিয়া কৰি পেলাইছে আৰু যিটো আমি যোৱা সময়খিনি দেখিছোঁ যে কংগ্ৰেছ দলটো লাহে লাহে দেশৰ প্ৰেক্ষাপটৰ পৰা নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে আৰু দিল্লী বিধানসভা নিৰ্বাচনৰ এই ফলাফলে কংগ্ৰেছ মুক্ত দিল্লীৰ যোগেদি এটা ডাঙৰ এটা বাৰ্তা দিবৰ কাৰণে সক্ষম হৈছে আৰু মই ভাবোঁ যে কংগ্ৰেছ এনেকৈ এদিন লাহে নাইকিয়া হৈ যাব। মনোজ চিচুৰীয়া পৰাস্ত হোৱাৰ কাৰণ কি বুলি ভাবে? নাই চাওক যে তেখেতসকলৰ দিল্লীৰ জনসাধাৰণে তেখেতসকলক যিটো আশা কৰি ভোট দিছিল যোৱা সময়খিনিত তেখেতসকলে প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে আৰু বিশেষকৈ তেখেতসকলৰ যিটো সুৰাৰ কেলেংকাৰী আৰু কেজৰিৱাল ডাঙৰীয়াই যোৱা সময়খিনিত যিমান কাম কৰিছে তাতকৈ বহুত বেছি প্ৰচাৰ কৰিবৰ কাৰণে তেখেতে চেষ্টা কৰিছে। গতিকে ৰাইজে আচলতে ডিফাৰেঞ্চটো বুজি পায় আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিমানবিলাক প্ৰতিশ্ৰুতি আমি যিটো মোদী কি গেৰাণ্টি বুলি কওঁ এই কথাটোত আজি দেশবাসী যেনেকৈ আশ্বস্ত আজি দিল্লীবাসী ৰাইজো আশ্বস্ত যে মোদী ডাঙৰীয়াই যিখিনি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি পালন কৰে আৰু সেইকাৰণে এতিয়া কেজৰিৱাল মনীষ চিচুৰীয়া বুলিয়েই নহয় এইটো এটা আদৰ্শৰ পৰাজয় আৰু ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ জয় আৰু যিটো আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সম্ভৱ হৈছে। ভাৰতীয় জনতা পাৰ্টিয়ে ২৭ বছৰ পাছত দিল্লীৰ আজি বিজয় কৰিবলৈ সক্ষম হ'ল। আজি দিল্লী যি আমাৰ ভাৰতৰে ৰাজধানী আজি সেই দিল্লী আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলে যি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল তাৰ কাৰণে আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অন্ততঃ ধন্যবাদ দিছোঁ। তেখেতৰ যি কৰ্মদক্ষতা আৰু তেখেতৰ আজি এই ১৩ বছৰীয়া যি ১১ বছৰীয়া যি কাৰ্যকাল এই ১১ বছৰীয়া কাৰ্যকালত সমগ্ৰ বিশ্বই আজি আমাৰ ভাৰতবৰ্ষক যেনেধৰণে চিনি পালে বিশ্বৰ আগত আমাৰ ভাৰতবৰ্ষক যেনেধৰণে চিনাকি কৰি দিয়াত তেওঁ সক্ষম হ'ল। আজি তাৰ কাৰণে আজি দিল্লীবাসী ২৭ বছৰ মূৰত আজি আমাৰ সেই দিল্লী ৰাজগাদী দখল কৰিবলৈ আজি সক্ষম হ'ল আমাৰ ভাৰতীয় জনতা পাৰ্টি দলে। তাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ যি একনিষ্ঠতা আজি আমাৰ কৰ্তব্যনিষ্ঠতাই যিখিনি আমাৰ কাৰ্যকৰ্তাই কাম কৰি গৈছিল আৰু তাৰ ফলশ্ৰুতিত আমাৰ চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰখনে যেনেধৰণে কাম কৰিলে উন্নয়নমূলক কাম কৰিলে আজি সমগ্ৰ ভাৰতবৰ্ষত সকলো জনগোষ্ঠীক লগত লৈ সকলো জনগোষ্ঠীক উত্তৰণ ঘটোৱাৰ সকলো দিশতে শৈক্ষিক দিশতে হওক স্বাস্থ্য দিশতে হওক কৃষি ক্ষেত্ৰতে হওক যেনেধৰণে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব আৰোপ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সমগ্ৰ ভাৰতবাসীৰ লগতে আজি দিল্লীবাসীয়ে তাৰ অনুধাৱন কৰিবলৈ আজি বাধ্য হৈছে। গতিকে তাৰ কাৰণে দিল্লীবাসীক ধন্যবাদ দিছোঁ আৰু দিল্লীবাসীয়ে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলক আন্তৰিকতা লৈ আজি আমাৰ দিল্লী শাসন বাগজৰীডাল আজি ভাৰতীয় জনতা পাৰ্টি দলৰ হাতত অৰ্পণ কৰিলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।